তাৰ কাৰণে অলপমান প্ৰটিন পাউডাৰ ৰেডি কৰিম। আচলতে প্ৰটিন পাউডাৰটো এইটো দিছে, তাক ডক্তৰী পৰামৰ্শ মতে প্ৰটিন পাউডাৰ দিয়া হয়, কাৰণ ভাত চাত একো নাখায় যে, এই ভাত খাব নোখোজে, একেবাৰে ভাত নাখায়। ভাত নাখালে অলপমান দিগদাৰ হয়। বাহিৰা প্ৰটিনটো আজিকালি, আৰু লগতে দেৱৰ মানে গৰু গাখীৰৰ পৰা এলাৰ্জি আছে, সেইকাৰণে গৰু গাখীৰ খাব দিয়া নহয় তাক। দুইটাৰে আছে এলাৰ্জি, সেইটো কাৰণে ডক্তৰী পৰামৰ্শ মতে মানে এনেকৈ প্ৰটিন পাউডাৰ কিনি পেলাই খুৱাওঁ আৰু উপায় নাই আৰু। গৰম পানী হৈ গ'ল। ৰাতিপুৱা আজি বিশেষ একো বনোৱা নাই, মানে এখেতে মাছ আনিছিল যে, সেইকাৰণে আৰু বিশেষ নবনালোঁ। এতিয়া আৰু ডাইৰেক্ট ভাতে বনাইছোঁ, এনেই স্কুল নাই যিহেতু আৰু ডাইৰেক্ট ভাতে বনাইছোঁ। এনেই টিফিন চিফিন বনোৱা থাকে, ৰাতিপুৱা মৰ্ণিঙত চাহ থাকে, কিন্তু চাহ আজি বনোৱা নাই। প্ৰটিন পাউডাৰ আৰু লগতে এয়া 1 পিচ কেক, কালিয়ে বেকাৰী কেক এটা আনি থৈছিলোঁ। বিস্কুট নাই আজি, সেইটো কাৰণে কেককে দিলোঁ বোলো। এতিয়া আৰু দেৱক মাতি পেলাই কেক আৰু মানে প্ৰটিন পাউডাৰ খাব দিওঁ। দেৱু আহা, দেৱু বাৰান্দাত বহি মোবাইল চাই আছে। বহা। আমাৰ দেৱুৱে এতিয়া প্ৰটিন পাউডাৰ খাব। মুখত উঠ। আজিকালি ল'ৰা ছোৱালীয়ে মোবাইল নাচায়, একো খাবই নোৱাৰে মানে, সেইকাৰণে এতিয়া প্ৰটিন পাউডাৰ। ভালকৈ বহি ল, ভালকৈ বহি ল। প্ৰটিন পাউডাৰ খাব এতিয়া, আৰু এতিয়া